প্ৰডাকশ্যন কৰিব তাৰপৰা আমি কিনি দিওঁ। গতিকে মানুহৰ চাওক এই কাম কৰাৰ যিটো ইচ্ছা বা মানুহ যিটো আমাক লাগে টেবুল পাৰ্টৰ কনজাম্পশ্যন প্ৰেফাৰ কৰে, যাৰ কাৰণে ইয়াত লোকেল মানে ডিমাণ্ড নাই। ডিমাণ্ড হোৱাৰ কাৰণে মাৰ্কেটটো ৰাইজৰ কাৰণে এটা ভাল খবৰ গোটেই বিশ্বনাথ জিলাখনৰ কাৰণে যে আজমেৰ এগ্ৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ হাজী চুলতান ডাঙৰীয়া বা তেখেতৰ পৰিয়ালৰ যিটো ইয়াত চয়াবিন আৰু যিটো ৰাইচ ব্ৰেণ্ডৰ যিটো ইণ্ডাষ্ট্ৰি তেওঁলোকে তেলৰ যিটো ইণ্ডাষ্ট্ৰি লগাবলৈ সেইটো ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী যিটো মানে উদ্যোগীকৰণৰ যিটো যোজনা যিটো আঁচনি আছে তাৰ তেওঁলোকে 25 কোটি টকা এইটো গোটেই টোটেল প্ৰজেক্ট এইটো বেংক লোন দিছে, বেংকে ফাইনেন্স কৰিছে আৰু ইয়াত ছাবচিডি প্ৰায় 5 কোটি টকা এটা ছাবচিডি আছে। গতিকে এই ইণ্ডাষ্ট্ৰি হোৱাৰ লগে লগে ইয়াত প্ৰায় 100-150 মানুহৰ এটা সংস্থাপিত হ'ব। ইয়াত স্কিল লেবাৰ হওক বা টেকনিকেল মানুহ হওক, গতিকে ইয়াৰ স্থানীয় যুৱক যুৱতীসকলে সংস্থাপিত হ'ব আৰু ইয়াৰ লগে লগে এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে ইয়াৰ ওচৰত ব্যৱসায় বাণিজ্য বাঢ়িব। গতিকে এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো এডভান্টেজ আছাম 3.02 এই এডভান্টেজ আছামৰ ইয়াৰ ফলশ্ৰুতি তেওঁলোকে তাত পঞ্জীকৰণ কৰিছিলে আৰু তাৰ 1 বছৰৰ ভিতৰত তেওঁলোকে এই ইণ্ডাষ্ট্ৰি লগাইছে। গতিকে আজি বিহালীবাসী ৰাইজৰ কাৰণে এটা খুব ভাল দিন আৰু মই ভাবোঁ যে এই উদ্যোগীকৰণে আমাৰ অঞ্চলটোলৈ ইয়াত এটা মানে নিবনুৱা যুৱক যুৱতীৰ এটা সংস্থাপিত হোৱাৰ এটা সুযোগ এটা আহিছে আৰু বিহালীত আমি যথেষ্ট ইণ্ডাষ্ট্ৰি আপোনালোকে দেখিছে চাহ ইণ্ডাষ্ট্ৰি বহুত আছে ইয়াত আৰু আমি ইতিমধ্যে এটা ইণ্ডাষ্ট্ৰিয়েল ষ্টেট কৰি গৈ আছোঁ। ডেকা পথাৰত আপোনালোকে তাত দেখা পাব প্ৰায় 250 বিঘা মাটিত আমি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনাই আছোঁ আৰু তাতো বিভিন্ন ইণ্ডাষ্ট্ৰি তাত লগ অকল আপোনালোকে চাওক এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে আপুনি দেখিব আজি কিছুদিনৰ পিছত দোকানৰ ইয়াৰ ৰাস্তা এই ইণ্ডাষ্ট্ৰিটোৰ বাহিৰত পাণ তামোলৰ দোকান এখন হ'ব। তাৰ দুদিনৰ পিছত দেখিব এখন চাহৰ হোটেল হ'ল, এখন ভাতৰ হোটেল হ'ল, গাড়ী ঘোঁৰা আহিব। ইয়াত থকা মানুহখিনি যিবিলাক ইয়াত কাম কৰিব তেওঁলোকে ভাত খাবৰ কাৰণে এখন হোটেল তৈয়াৰ হ'ব। তেনেকৈ ইয়াত বজাৰ এখন সৃষ্টি হ'ব। গতিকে এটা উদ্যোগ আহি যোৱাৰ লগে লগে অকল উদ্যোগটোৰ লাভ নহয়, উদ্যোগটোৰ চাৰিকাষে যিখিনি মানুহ আছে সেই মানুহখিনিও এটা সংস্থাপিত হোৱাৰ এটা সুযোগ থাকে। গতিকে অসমত আৰু ইয়াত এতিয়া চয়াবিনৰ খেতি যিটো আমাৰ ইয়াত প্ৰশ্ন এটা উঠিছে যে চয়াবিনৰ খেতিটো আমাৰ ইয়াত কৰিব লাগে। আমাৰ এগ্ৰিকালচাৰ বিভাগক আমি তেওঁলোকক অনুৰোধ কৰিছোঁ। আমাৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া আহিছে, তেখেতক আমি কৈছোঁ যে মানুহৰ আমাৰ প্ৰায় 42টা নে কিমানটা FPC আছে যিটো এগ্ৰিকালচাৰ বিভাগত তেওঁ ফাৰ্মাৰ্ছ গ্ৰুপ আছে। তেওঁলোকে তাত বিভিন্ন ট্ৰেইনিং দি পেলাই তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰক। আমি বীজ আনি দিম তেওঁলোকক আৰু যদি কিবা ছাবচিডি ব্যৱস্থা যদি কৰিব লাগে আমি ছাবচিডি ব্যৱস্থাও আমি কৰি দিম। গতিকে ইয়াত যদি চয়াবিন খেতি হ'ব যে ইয়াত মানুহবিলাক খেতি কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব আৰু চয়াবিনটো হোৱাৰ লগে লগে এখন বজাৰ পাব। ইয়াত এই ইণ্ডাষ্ট্ৰিটোৱে চয়াবিন ৰ মেটেৰিয়েলটো এই ইণ্ডাষ্ট্ৰি কিনিব। গতিকে খেতিয়ক ৰাইজেও ইয়াত লাভ। এইটো ক'বলগীয়া এনেকুৱা আছে এই প্ৰজেক্টটো যি বহাইছোঁ মানে এইটো গোটেই অঞ্চলৰ কাৰণে ইয়াতে হেৰি আছে আৰু সবৰ সহযোগ আছে। মানে আমাৰ যিমান বিহালীবাসী আছে মানে যি কাম থাকিলে কাম পাব মানে আৰু সবতকৈ ডাঙৰ কথা হ'ল কি সয়াবিন খেতি একবাৰ ইয়াত হৈছিলে কিন্তু বজাৰ নাপালে 2 টাকা কিলোকে বজাৰ পাইছে। আজি যে খেতি কৰে আমি এগ্ৰিমেণ্ট কৰিছোঁ মানে এগ্ৰিকালচাৰ লগত মানে কি আমি 40 টাকাকৈ মাল কিনিম, যিমান খেতি হ'ব আমি 40 টাকাকৈ মাল কিনিম। একেলগে ইয়াত বহুত লাগিব মালটো, ইয়াত যদি মাল নাপাওঁ তো আমি বাহিৰৰ পৰা মাল আনিব লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।